লাভ জেহাদৰ বলি হৈছিল নলবাৰীৰ চুৰিকাঘাটত আক্ৰান্ত মৃদু মুদ্ৰা। নলবাৰীৰ ঘাতক আক্ৰমণৰ ঘটনাক লৈ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ বিস্ফোৰক মন্তব্য। হিন্দু যুৱতী দেখিলেই প্ৰেমৰ জাল পেলাই মুছলমান যুৱকে। একপক্ষীয় প্ৰেমৰ বাবেই হৈছিল নলবাৰীৰ নৃশংস ঘটনা। নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। ঘটনাটোত অকালতে প্ৰাণ হেৰুৱালে ছাত্ৰ নেতা মাধুৰ্য বৰ্মনে। GMCHত জীৱন মৃত্যুৰে যুঁজি আছে মৃদু মুদ্ৰা ডেকাই। এনকাউণ্টাৰৰ বলি হ'ল মাধুৰ্য বৰ্মন। মৃদু মুদ্ৰা ডেকাক চুৰিৰে আক্ৰমণ কৰা ৰ'জ ওৰফে আসিফ খান। সকলোৱে ক'ব বিচাৰিছে এয়া লাভ জেহাদৰ ঘটনা, কিন্তু একাংশ সংখ্যালঘুৰ মতে এয়া কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা নহয়। তাৰ মাজতে সমাজক উদ্বিগ্ন কৰি তোলা ঘটনাটোক লাভ জেহাদৰ আখ্যা দিছে সংখ্যালঘু বিধায়ক তথা বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। না তো হ'ল ঘটনা নলবাৰীত যিটো ঘটনা হয়, একপক্ষীয় লাভ আছিলে, একপক্ষীয় নহ'লেতো তেনেকুৱা মাৰ্ডাৰ নহ'লেহেঁতেন। কেৱল নলবাৰীৰ ঘটনাই নহয়, হিন্দু যুৱতীক মুছলমান যুৱকে প্ৰেমৰ প্ৰস্তাৱ দি প্ৰতাৰণা কৰাৰ দৰে লাভ জেহাদৰ ঘটনা চলি থকাৰ কথাও স্বীকাৰ কৰিলে ৱাজেদ আলী চৌধুৰীয়ে। বিৰোধী দলপতিগৰাকীয়ে কৰা এনে মন্তব্যৰ প্ৰত্যুত্তৰ দি বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালে ক'লে, বিৰোধী দলপতিৰ ভাষ্যই অপৰাধীক উৎসাহে জনাব। এনেকুৱা ধৰণৰ যুক্তি দি তেওঁলোকৰ এনেকুৱা অপৰাধীসকলক উৎসাহিত কৰাৰ যিটো মানসিকতা, সেই মানসিকতাটোক আমি কেতিয়াও এক দুৰ্ঘূৰ আমি বিৰোধিতা কৰিছোঁ। মুছলমান লোকৰ মাজত বৃদ্ধি পোৱা এনে অপৰাধ প্ৰৱণতা সমগ্ৰ ৰাজ্যৰ বাবেই উদ্বেগজনক। হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লাভ জেহাদৰ বলি হৈছিল নলবাৰীৰ চুৰিকাঘাটত আক্ৰান্ত মৃদু মুদ্ৰা। নলবাৰীৰ ঘাতক আক্ৰমণৰ ঘটনাক লৈ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ বিস্ফোৰক মন্তব্য। হিন্দু যুৱতী দেখিলেই প্ৰেমৰ জাল পেলাই মুছলমান যুৱকে। একপক্ষীয় প্ৰেমৰ বাবেই হৈছিল নলবাৰীৰ নৃশংস ঘটনা। নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। ঘটনাটোত অকালতে প্ৰাণ হেৰুৱালে ছাত্ৰ নেতা মাধুৰ্য বৰ্মনে। GMCHত জীৱন মৃত্যুৰে যুঁজি আছে মৃদু মুদ্ৰা ডেকাই। এনকাউণ্টাৰৰ বলি হ'ল মাধুৰ্য বৰ্মন। মৃদু মুদ্ৰা ডেকাক চুৰিৰে আক্ৰমণ কৰা ৰ'জ ওৰফে আসিফ খান। সকলোৱে ক'ব বিচাৰিছে এয়া লাভ জেহাদৰ ঘটনা, কিন্তু একাংশ সংখ্যালঘুৰ মতে এয়া কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা নহয়। তাৰ মাজতে সমাজক উদ্বিগ্ন কৰি তোলা ঘটনাটোক লাভ জেহাদৰ আখ্যা দিছে সংখ্যালঘু বিধায়ক তথা বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। না তো হ'ল ঘটনা নলবাৰীত যিটো ঘটনা হয়, একপক্ষীয় লাভ আছিলে, একপক্ষীয় নহ'লেতো তেনেকুৱা মাৰ্ডাৰ নহ'লেহেঁতেন। কেৱল নলবাৰীৰ ঘটনাই নহয়, হিন্দু যুৱতীক মুছলমান যুৱকে প্ৰেমৰ প্ৰস্তাৱ দি প্ৰতাৰণা কৰাৰ দৰে লাভ জেহাদৰ ঘটনা চলি থকাৰ কথাও স্বীকাৰ কৰিলে ৱাজেদ আলী চৌধুৰীয়ে। বিৰোধী দলপতিগৰাকীয়ে কৰা এনে মন্তব্যৰ প্ৰত্যুত্তৰ দি বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালে ক'লে, বিৰোধী দলপতিৰ ভাষ্যই অপৰাধীক উৎসাহে জনাব। এনেকুৱা ধৰণৰ যুক্তি দি তেওঁলোকৰ এনেকুৱা অপৰাধীসকলক উৎসাহিত কৰাৰ যিটো মানসিকতা, সেই মানসিকতাটোক আমি কেতিয়াও এক দুৰ্ঘূৰ আমি বিৰোধিতা কৰিছোঁ। মুছলমান লোকৰ মাজত বৃদ্ধি পোৱা এনে অপৰাধ প্ৰৱণতা সমগ্ৰ ৰাজ্যৰ বাবেই উদ্বেগজনক। হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।